নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুলাই। লাখ লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰিছে। আপোনাৰ একাউণ্ট যদি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ প্ৰকাশ কৰিছে। লগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2000 কোটি টকা। পিএম কিষাণৰ 2000 কিস্তিৰ তাৰিখ ঘোষণা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 10000 কোটি টকা প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ ধন পালেনে আপোনাৰ একাউণ্টত? আজি অৰুণোদয় আঁচনি প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত লাভ কৰিলে অৰুণোদয় আঁচনি 1250 টকা। যদি আপুনি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক এই কাম। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হৈছে 1250 টকাকৈ। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনিৰ হিতাধিকাৰী লাভ কৰিলে চৰকাৰী ধন। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই শীঘ্ৰে আপুনি বেংকত যাওক আৰু বেংকত গৈ চেক কৰক আপোনাৰ বেংক ষ্টেটমেণ্ট। লগতে ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি আপোনাৰ মোবাইল ফোনৰ লগত আপোনাৰ অৰুণোদয় ৰেজিষ্টাৰ হৈ থাকে তেনে ক্ষেত্ৰত আপুনি এইটো ফোন কৰোঁতে কল কৰিব, অন্যথা আপোনাৰ ফোনটো নালাগে। আৰু হেল্পলাইনটো হৈছে 0361223705। অৰুণোদয়ৰ লগত মোবাইল নম্বৰ লিংক থাকিলে আপুনি কল কৰিব, অন্যথা ফোন কল কিন্তু নালাগিব। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। 8 জনৰ কাষত অসম চৰকাৰ 38 লাখতকৈ অধিক হিতাধিকাৰীয়ে বেংক একাউণ্ট যোগে প্ৰাপ্য ধন লাভ কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু বহুতো ফ্ৰেণ্ডে কমেণ্ট কৰিছে দাদা মই টকাটো পোৱা নাই, আৰু বহুতে কৈছে ফেক বুলি। চ' আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ লাইভ যোগে দেখাই দি আছো। চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, CMO আসামৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। 14 জুলাই পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আগতে প্ৰতি মাহৰ 10 তাৰিখত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল 1250 টকাকৈ, কিন্তু এই মাহত চৰকাৰে প্ৰদান কৰিছে 14 জুলাইত। এই পদক্ষেপৰ দ্বাৰা 38 লাখতকৈ অধিক হিতাধিকাৰীয়ে বেংক একাউণ্ট যোগে প্ৰাপ্য ধন লাভ কৰিলে। মুঠ ধনৰাশিৰ পৰিমাণ 316.64 কোটি টকা। চ' কিমান কোটি টকা চৰকাৰে আপোনাৰ একাউণ্টত প্ৰাপ্য ধন প্ৰদান কৰিছে? অৱশেষত লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে অৰুণোদয়ৰ হিতাধিকাৰীসকলে চেক কৰক আপোনাৰ বেংক একাউণ্টত আপুনি টকা পাইছে নে নাই। এতিয়া 14 তাৰিখ হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন। যোৱাকালি লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছে। লগতে প্ৰত্যেক মাহতে চৰকাৰে এই টকা এতিয়াৰ পৰা প্ৰদান কৰিব 14 তাৰিখত। আৰু এই মাহৰ 14 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে আপুনি পঞ্চায়তত বা ব্লকত গৈ চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। প্ৰায় 38,22,055 হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিছে। আৰু অৰুণোদয় 3.0 টকা কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিছিলে তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ বেংক একাউণ্টত আপুনি টকা পাইছে নে নাই। যদি আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু পুৰণি হিতাধিকাৰীসকলে যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ আবেদন কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানে দেখুৱাব শক্তি, ৰাজ্যৰ লগতে কঁপিব দিল্লী। আমচুৰ গৰ্জন 2.0। দেশৰ ৰাজধানী কঁপাই আমচুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ। সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ হ'ব লাগিব। আমচুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। যন্ত্ৰ মন্ত্ৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমচুৱে। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ। নিশাটোৰ ভিতৰতে বাংলাদেশীৰ নামত কৰা হৈছে পুছবেক। আৰু এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি ৰাজ্যজুৰি চলিব ডাঙৰ প্ৰতিক্ৰিয়া। দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমচু। প্ৰতিবাদৰ বাবে দিল্লীলৈ ৰাওনা মুছলমান হয় বন্ধু বান্ধৱীসকল। আজি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিব দিল্লীত। একত্ৰিত হ'ব দেশৰ সকলো মুছলমান সংগঠন। উচ্ছেদৰ নামত চৰকাৰে চলোৱাৰ উচ্ছেদৰ বিৰোধিতা আমচুৰ। উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমচুৰ। আজি 11 বজাৰ পৰা চৰকাৰৰ বিৰুদ্ধে জোৰদাৰভাৱে আমচুৱে কৰিব প্ৰতিবাদ। উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমচুৰ। মুখ্যমন্ত্ৰীক উচ্ছেদৰ নামত এই কাণ্ড বন্ধ কৰাৰ দাবী আমচুৰ। যিসকল উচ্ছেদ কৰা হৈছে সেইসকলক খিলঞ্জীয়া লোক।
উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টানসকল। স্বাধীনতাৰ কালৰ পৰা আমাৰ ইয়াত মছজিদ লগতে নামঘৰ গীৰ্জা আছে বুলি মন্তব্য কৰিছে জনতাই। উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ। চৰকাৰে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে আৰু অন্যায় সহ্য কৰা নহ'ব। 1915 চনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। গাঁৱে নহয় ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে, গতিকে আমাৰ ঠাই কোনো পথেই উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। এনেদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জীয়াই। ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিব তীব্ৰ হুংকাৰ। হয় বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আৰু আজিৰ দিনত ভয়ংকৰভাৱে প্ৰতিবাদ কৰিব আমছুৱে আৰু দিল্লীলৈ আমছুৱে হুংকাৰ প্ৰদান কৰিছে। আজি 11 বজাৰ পৰা আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি বা আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? APDSL তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব। কেৱল এয়াই নহয়, যদিহে আপোনাৰ অধিক বিদ্যুৎ বিল দিবলগীয়া বাকী আছে সেয়া আপুনি সহজতে পৰিশোধ কৰিব পাৰিব। দুটাকৈ নম্বৰ মুকলি কৰিছে APDSL ফালৰ পৰা। নম্বৰ দুটা হৈছে অনলাইন অন টু, আনটো নম্বৰ হৈছে 7575999966। এই দুটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। এই নম্বৰতে হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। support@apdsl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যা। হয় বন্ধু-বান্ধৱীসকল, লগতে আপোনাৰ ঘৰত বা আপোনাৰ গাঁও বা অঞ্চলত যদি বিদ্যুৎ নাথাকে বা কৰ্তন হৈ আছে, লগে লগে আপুনি কমপ্লেইন দিব পাৰিব আৰু লগে লগে আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান কৰি দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ই-শ্ৰম কাৰ্ড আছে নেকি? যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ই-শ্ৰম কাৰ্ড থাকিলে আপুনি কি কি সুবিধা লাভ কৰিব? যদি আপোনাৰ ই-শ্ৰম কাৰ্ড নাই, এতিয়া আপুনি নতুনকৈ ঘৰৰ পৰাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে বনাই ল'ব পাৰিব। আৰু কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আপুনি কেনেকৈ আবেদন কৰিব, লগতে যিসকল ব্যক্তিৰ ই-শ্ৰম কাৰ্ড আছে সেইসকল ব্যক্তিয়ে কি কি সুবিধা লাভ কৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগগত শ্ৰমিকলৈ আৰ্থিক সাহায্য। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুৱাই শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগগত শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। ই-শ্ৰমত নাম পঞ্জীকৃত শ্ৰমিকসকলে লাভ কৰিব এই সুবিধা। ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ভাল খবৰ আহি পৰিছে। আপোনাৰ ই-শ্ৰম কাৰ্ড নাই নেকি? আপুনি নতুনকৈ বনাই ল'ব পাৰিব। কেনেকৈ বনাব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। খেতি নষ্ট হ'লে লাভ কৰিব আপুনি ক্ষতিপূৰণ। আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি? বানপানী, খৰাং বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে শস্য নষ্ট কৰিলে চিন্তা নাই। বান্দৰে ফচল খালে বা হাতীয়ে নষ্ট কৰিলে আপুনি পাব ক্ষতিপূৰণ। চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ। ফচল বীমা কৰিলে এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে। 31 জুলাইৰ ভিতৰতে আপুনি কৰিব লাগিব পঞ্জীয়ন। হয় বন্ধু-বান্ধৱীসকল, কৃষকসকলৰ বাবে এটা ভাল খবৰ। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি 31 জুলাইৰ ভিতৰতে কৰিব লাগিব পঞ্জীয়ন। কৃষকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 14447 নম্বৰত যোগেদি আপুনি কৰিব পাৰিব আবেদন। এতিয়া আপুনি এইটো নম্বৰত কল কৰক আৰু লগে লগে আপোনাৰ যাৱতীয় নথি পত্ৰ আপুনি হাতত ৰাখক। লগে লগে আপোনাক নতুনকৈ আবেদন কৰাই দিব বা নাম পঞ্জীয়ন কৰাই দিব। যদি আপুনি ভাবিছে নতুনকৈ আপুনি ঘৰতে বহি নিজেও কৰিব, তেনে ক্ষেত্ৰত মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। আপুনি নিজে ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 5 জুনলৈকে চিনাক্ত সাধাৰণ হিতাধিকাৰী হৈছে প্ৰায় 13.89 লাখ আৰু চৰকাৰে নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 6 জুনৰ পাছত সংযোজিত অতিৰিক্ত হিতাধিকাৰী আছিল 63,347 আৰু লক্ষ্যপূৰ্ণ প্ৰায় লক্ষ্য প্ৰতি 80% অধিক আৰু 26 জুনত চৰকাৰে 80% অধিক বাছনি কৰিছিল আৰু অনুমোদিত হিতাধিকাৰী হৈছে 92%। বাকী 8% নাম কৰ্তন কৰা হৈছে আৰু যিসকলৰ এপ্ৰুভ হৈছে সেইসকলৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিছে যোৱাকালি। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই।